ইমান দেৰি হয় নেকি কিয়নো ইমান উলচল কৰি থাকিব লাগে অকমান দেৰি সময় ৰচোন অলপমান দেৰি হৈছে দে হ'ব দে গৈ আছো ইমান দেৰি লাগে তাই কি কৰো সকলো ইমান কৈ চিঞৰি মাৰিব লাগে নেকি ইছ এনে ডাঙৰ কামটো কৰিব ওলাইছে ঐ বেংলাই নকৰিবি এক চৰ মাৰিম সময়মতে চাহ একাপ চব্জি দিব নোৱাৰে তাৰ ওপৰত বৰ বৰ কথা ক'বলৈ ই দেখিম নহয় মহাৰাণী এজনী অহাৰ পাছত কিমান আল পচন্দ ধৰে ঐ ৰাতিপুৱাই মোৰ মূৰটো গৰম কৰি নলবি তৰা এই মোৰ কাপোৰযোৰ ধুই থবি নোৱাৰো দেই নিজৰ কাম নিজে কৰি ল'বি পাৰিবি দে একো হাৰ ভগা কামটো নহয় এই ভনীয়েকজনী থাকোঁতে এই ককায়েকে কাপোৰ ধুই ল'ব লাগে ঐ তৰা মহাদেৱ ক'লৈ গ'ল ক'ব নোৱাৰো ৰাতিপুৱাই ওলাই গ'ল এই মহাদেৱ আহিলে কবি এই ফাৰ্মত কাম আছে বোলে আহোঁতে অকণমান মোৰ দেৰি হ'ব ঐ ককাই দেউ মই যাওঁ দেই না একো দৰকাৰ নাই সেই আমাৰ ফাৰ্মত এই ছোৱালী মানুহৰ কাম নচলে তাতে তোৰ দৰে দন্দুৰী এজনী নি ফাৰ্মত কাজিয়া মচাল লগাব নোৱাৰো अरे মাজত পেক 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 কৰি লাগিব নাপায় বুলি তই জানো নে নাজানো আৰে আৰে সালা মই এই অকণৰ লগত কথা পাতিছো ই সালা মহা প্ৰেমা আৰে সালা ই সালা মহা হাৰামি আছে ই মহা হাৰামি এই ৰাতিপুৱাই সেই টিঙি কৰিলেকে মই দেখোঁ খাই জানটা বকিবলৈ আহিছ अरे अरे साला सत्य बड़ा भजाओ ना अरे साला तोय मोर कामत किय लगन आछिल क अरे अरे साला मोर गात गीत ट्रेका ड्रेस নাই বুলি ভাবিছ নেকি ओय আগতে এই পানীটোপা খাবলৈ ভাত দে তাৰ পাছত তই সেই ফাৰ্মত কাম কৰিবলৈ আহিবি अरे साला सत्य बड़ा भजाओ ना अरे अरे শুনিলি তাৰ কথা এই এই মই কি তহঁতৰ বাপেৰ টকা খাইছো আৰে সালা 10 টকাত মই মোৰ নিজৰ টকাৰে খাইছো ঠিক চলা মোক কোনেও নুবুজাবি আৰে এই তৰা মই কিন্তু ইহঁতৰ ওপৰত বিচাৰ দিম ই চালা মোক চালা কিয় তালাক দিম আৰে আৰে চালা সিহঁতে কি মোৰ বাপেকৰ টকাৰে খাইছে তাই কৈ দে কথা কৈ নাকিবি দেই ওলাই গৈ ইয়াৰ পৰা নহ'লে কথা বেয়া হ'ব কিন্তু কিয় ওলাই যাব লাগে আৰে আৰে সিহঁতে মোক কি বুলি ভাবিছে আজি চালা সিহঁতে মই ফাৰ্ম উঠাই দে আৰে আৰে চালা সেই সপোনৰ ভাতিত গৈ চিঙি গুৰি জেগা খাম আৰু ৰাতি হ'লে আৰে চালা সিহঁত আহি মই এই ফাৰ্মত চালা বমি কৰি দিম আৰে চালা বানপানী হৈ যাব কৈ দিছো এই চালা তাত উঠি যাব বে এৰা গম পোৱা নাই তোক যাবলৈ কৈছো নহয় যা এতিয়া আৰে চালা তোক চবে চালা ভয় পায় আৰে চালা মতাৰ ওপৰত মতা আৰে চালা বাপে
চিলিম টাঙোতে টাঙোতে আৰে চালা মহাদেৱৰ নাম লৈ ল'লে হা আৰে আৰে চালা তাৰ বিচাৰ কোনোবাই কৰিছেনে চালা মই চালা সেই মৌ ৰকম খাওঁতে চালা ইমান আপত্তি হা আৰে মা চালা মহাদেৱক মা আৰে মোৰ বিচাৰ কৰি দিব লাগিব কৈ দিছোঁ মোৰ বিচাৰ কৰি দিব লাগিব বিদায় কৰা নাই ক'লৈ নাজানো যা ঠিক আছে মহাদেৱ নাই যদি যা চালা সেই পাৰ্বতীকে মা আহিব নোৱাৰে কিয় নাই মানে কি মহাদেৱ ঘৰত নাইতো আৰে পাৰ্বতী চালা ৰুৰ ঘৰত চাগে হা মানে মহাদেৱ কেৰি গ'ল নাই বাতৰি চুলি মেলি বহি ৰ'ল পাৰ্বতী আৰে তোৰ জমিনত আছো তোৰ চালা বাহাৰি গৈছ না যাওঁ দে চালা আৰে মোৰ জমিনত যাবি চালা তোক দেখি ল'ম মই চালা মোক চালা কোনেও নুবুজে বে আৰে চালা সত্য কথা ভেজাও নাই আহিছো দে চাল্লা মদাহি মদ ফুকা খাই হুলস্থুল কৰি ৰাম কি যে মানুহ কিছুমান আহে নহয় ৰাতিপুৱাই কি হলো তোৰা আজি দেখোন মুখৰ ৰাতিপুৱাই নাম চাচোন মাষ্টৰ কাইটি এই মদাহিটো আহিছে পিতাইহঁতৰ বিচাৰ দিবলৈ কিয় তাক যে ফাৰ্মৰ কামত পিতাইহঁতে লোৱা নাই সেইকাৰণে সেইটো কিন্তু বেয়া কৰিছে দেই এই গাঁওখনত এটা আত্মসহায়ক গোট হৈছে সেই চৰকাৰী ৰিজাৰ্ভটোত ফাৰ্মখন খুলি সেই নিজৰ লগতে সেই গাঁওখনৰ উন্নতি কৰিছে এই উদয়ন আত্মসহায়ক গোটটোৱে সিও জানো এখন গাঁৱৰে ল'ৰা নহয় সেই তাকনো কিয় আলাগ কৰি ৰাখিব লাগে হা তই আকৌ তাৰে গালি কৰিছ কি এটা মস্ত হলোৱা তাকনো গাঁৱৰ কোনে ভাল পায় আৰু তোক কোনে ভাল পায় গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে তোক কোনে ভাল তোৰ কাৰণে মই গাঁওখনত ওলাব নোৱাৰা এৰা হে মাষ্টৰ এই ছোৱালীজনীৰ কাৰণে মোৰ সুখ শান্তি নাইকিয়া হৈছে গাঁওখনলৈ তুমি ওলাব নোৱাৰা ইফালে যাবা বোলে তোৰ ছোৱালীয়ে তমুক কৰিলে ইফালে যাবা তোৰ ছোৱালীয়ে ভচুক কৰিলে কিমান শুনি ভাবা চোৱাচোন বাৰু তাইকনো বাৰু মই ইমান উদণ্ড ছোৱালী হিচাপে জন্ম দিলোঁ তোক আকৌ কোনে কি লগালে তোৰ চৰিত্ৰ কথা কোনেও মিছাকে মোক গাঁৱত লগোৱা নাই কিয় সেইদিনাখন তই যে গৈ পেলাই সেই যদুৰ পুতেকৰ লগত কাজিয়া কৰিছিলি বিহানৰ বাৰীত সোমাওঁতে যে আম খাবলৈ লওঁতে বিহানৰ পুতেকৰ লগত তই কাজিয়া কৰা নাই এইবিলাক ৰিপৰ্ট মোক দিছেনে নাই কি দৰকাৰ ছোৱালী মানুহ হৈছ ঘৰত থাকিব লাগে তলৌকে গোটেই গাঁওখন বিহাই ফুৰি সেই মতা মানুহৰ লগত কাজিয়া কৰি ফুৰাটো তোৰ ভাল চৰিত্ৰ হৈছে তই যে মোক গালি পাৰি আহিছ সিহঁতৰ দুখ হ'লে তই নেদেখ চুপ সিহঁতৰ দুখ বুলি নেদেখ কথা ক'বলৈ আহিছ সকলোবিলাক দুখ তোৰ তই কাৰোলৈ কেৰেপ নকৰাকৈ এই ডাংকুপ মাৰি ফুৰা চৰিত্ৰটোৱেই হৈছে তোৰ দুখ গাঁওবাৰী দেউতা আপুনি যাওক মই তাইক কথাবোৰ ভালদৰে মাষ্টৰ চোৱা মই গাঁওবুঢ়া হৈ জীৱনৰ আধাকাল এই আনৰ বিচাৰ কৰি ফুৰোঁতেই গ'ল এই দুখন হাতেৰে কিমান উদণ্ড ল'ৰাক মই বয়স কৰিছোঁ কিন্তু মোৰ এই একমাত্ৰ ছোৱালীজনী এইক যদি মই টুকুৰ এটা মাৰিবলৈ যাওঁ মোৰ হাতখন কঁপি উঠে এখন টান কথা ক'বলৈ গ'লে মোৰ বুকুখন কিবা কিবি কৰি
দেউতাৰে কৈ গ'ল কোনোবা ল'ৰাৰ গাত হাত তুলিছ বোলে কাৰোবাৰ লগত কাজিয়া কৰিছ সিহঁতে মোক কিয় জোকাব আকা এই জোকালে বুলিয়ে তই চা তৰা এই তোৰ বয়সৰ ছোৱালীয়ে এই এতিয়া যাৰ তাৰ বাৰীত সোমাই আমলেটিক বিচাৰি নুফুৰে যিটো তই কৰি ভাল পাওঁ এই তোৰ বয়সৰ ছোৱালীয়ে সৰু সৰু কথাত কাজিয়া কৰি সেই যাকে তাকে চৰ ভুকু নেমাৰে যিটো তই কৰি ফুৰ তইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই মোকতো তহঁত চবেই বেয়া পাওঁ ডাঙৰ হ'লো বুলিয়ে মই মুকলি মনেৰে একো কৰিবই নোৱাৰোঁ নেকি কোনোবাই এষাৰ বেয়াকৈ ক'লে মই কি উত্তৰ দিব নোৱাৰোঁ উত্তৰ দিব লাগে কিন্তু এজনী সহজ সৰল ছোৱালী হিচাপে উত্তৰ দিব লাগে জানো কিন্তু তই কৰ কি তোৰ এই কামবোৰে এই ঘৰখনত কিমান আঘাত দিয়ে তই সেইটো কথা উপলব্ধি কিয় নকৰ হা আৰু মইতো মনত আঘাত পাওঁ তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন তোৰ এই উদন্ত স্বভাৱটো এৰিব লাগিব মোক প্ৰশ্ন নকৰিবি তই চা তই যদি মোক সঁচাকৈ ভাল পাওঁ আজিৰ পৰা তই এই উদন্ত স্বভাৱটো এৰিব লাগিব কাৰণ তই এতিয়া যদি গাভৰু ছোৱালী মোৰ শপত দিছোঁ তৰা ভাল পোৱাৰ শপত দিছোঁ তৰা তই কান্দিছ কিয় পাগলী ছোৱালী তই গোটেই মানুহজনীয়ে দেখোন মোৰ হাত বন্দী হৈ আছ হা বাটৰে শেষতে এতিয়া আকৌ তোৰ মনটোৰ কাৰণে তই এনেকৈ কান্দিব লাগে নেকি হা দুদিনৰ পিছত যেতিয়া একেবাৰে বোৱাৰী সজাই লৈ যাম তেতিয়া তই কান্দি পিনে হাঁহিবি তই গোটেই জীৱনৰ কাৰণে হ'ব লাগিব মোৰ বন্দিনী
যাগৈ যা ঐ বোলে ঐ ফলা ঐ জলদি আহ ঐ ভাত পানী খা আকৌ যা আহ জলদি আহ কিয় মাতিছিলো কিবা খালি নে নাই এই আহোঁতে খাবলৈ ক'তনো সময় পালো সেই ঘৰত গৈহে খাব লাগিব বুজিছ বল বল যাওঁ বল বল এই আবেলি সোনকালে আহি এই জেওৰাখন দিব লাগিব ঐ বাঘ কিন্তু কমিব দেই ভোলা আৰু ৰত্নক লৈ ঐ এই এতিয়া তই মই বাঘ এডাল কাটোং বল কিয় বাকীবোৰ ঐ বাকীবোৰ সোনকালে আহিছে গতিকে সোনকালে জিৰণি পাওঁ হা জিৰণি লৈ থাকিব তহঁতৰ সেই কামতো লগালি আহিল আৰু এডাল মদ এসোপা খাই লৈ আহিল আৰে দুজন মানুহে কথা পাতি থাকিলে মাজত সেই পেক 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 কৰি থাকিব দেখাই বুলি তই জাননে নাজান আৰে আৰে চালা মই এই গাঁওবুঢ়াৰ পুতেকৰ লগত কথা পাতিছোঁ আৰে সি চালা মোৰ আরে সালা কি মোক ইছাখন কিয় কৰি দিলে ঐ আপা আরে এতিয়া তই মোৰ বিচাৰখন কৰি দিব লাগে আরে সালা মোক সালা কোনেও নুবুজিও আরে ঐ মোক কোনেও নুবুজিও এই গাঁওখনৰ ভিতৰত তই যেটা মস্ত খলোৱা সেই কথা সকলোৱে বুজি পায় আরে সালা সত্য কথা ভেজাল না আরে তই সালা ইমান নেগাত মিছা কথা কিয় কয় আরে নাপায় অকণ নাপায় আরে আনৰ বদনাম গাবলৈ এই মদ খোপা খাই এই গাঁওখনত তই কাজিয়া পেচাল লগোৱা নাই বুলি ক'ব পাৰিবি এই মুঠতে এই আমাৰ ফাৰ্মৰ নীতিৰ লগত তোৰে এই সলোৱা নীতি নিমিলে কাৰণে এই ল'ৰাবোৰে লগ নলয় ঐ বলেন আমি যাম বল 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 থাক থাক শুনি যায় আরে সালা শুনি যা চালা মোক চালা কোনো কিয় নুবুজাবি আরে সালা মোক সালা এই সালা অমৃতকণ খোৱাৰ প্ৰতি সালা চব পায় মা আরে সালা সেই ঘৰত সালা মানুহজনীয়ে পৰিষ্কাৰ কৰে আরে সালা তোৰ কাৰণে সালা মোক এই গাঁৱৰ ল'ৰাবোৰে পৰিষ্কাৰ কৰিব আরে সালা তোক নেখাওঁ মই নেখাওঁ সালা আজিৰ পৰা নেখাওঁ চা এয়া চা মই দলিয়াইছোঁ নেখাওঁ কৰিছোঁ মই আজি পৰা নেখাওঁ সালা আরে চাই লোৱা এয়া মই কাণত থৈ গৈছোঁ আরে চালা ঘৰৰ বেৰি মাৰি মানুহজনী অকল খাই কৈছে আরে চালা মোক ইয়াৰ এফাল মানুহজনী মোৰ ইয়াৰ এফাল এই চালা মৰমৰ সংসাৰীজনী অকল খাই কৈছে নেখাওঁ মই নেখাওঁ বুলি কৈছে নেখাওঁ ৰাইজসকল মই আপোনালোকক শপত খাই কৈছোঁ চাওক আপোনালোকে এই কাণত থৈছোঁ মই নেখাওঁ চালা আজিৰ পৰা নেখাওঁ
তেতিয়াহ'লে মই এই ভৰি দুখন ভৰি দুখনো আছে আৰে চালা তেনেহ'লে মোক কিয় পেলাই দিয়ে আৰে চালা কিয় পেলাই দিয়ে আৰে চালা মই গাঁও ঘৰ চব বিচাৰি কৈ দিছোঁ মই মাষ্টৰ কাইটি মাষ্টৰ কাইটি এই দোকানে আহিছে এই তাই আহি পালে আকৌ মোক মানে সেই মোক আকৌ তাকে বিচাৰখন কৰি দিব বুজিছোঁ এই মাছ মই আহিছোঁ মাছ সত্য কথা কিন্তু ভেজাল নাই আহিছোঁ দেই আহিছোঁ এই ৰ'দখনত তই আকৌ কেলৈ আহিব লাগে হা তহঁত চহৰীয়াবোৰৰ কাৰণে ৰ'দবোৰ খুন্দাৰ কথা আমাৰ কাৰণে তেনে সৰু কথা হ'ব দে এতিয়া যা গৈ যা কি তই যা বুলি ক'লে যাম নেকি তই এমাহৰ কাৰণে ঘৰলৈ যাবি ভালকৈ দেখোন কথা এষাৰো পতা তই মানে এতিয়া মোৰ লগত বহিহে কথা পাতিবলৈ আহিছ ন অৱশ্যে এই কথা পাতিবলৈ কিন্তু ল'ৰাহঁতে এই ফাৰ্মৰ পৰিৱেশটো কিন্তু ভালেই বনাইছে ফাৰ্মৰ কথা বাদ দে সোনকালে ঘূৰি আহিবি আহিম তোৰ গাড়ীত তাত মই বেছি দিন সোমাই থাকিব নোৱাৰোঁ নহয় এটা কথা মই ঘূৰি আহি যাতে তোৰ এই উদণ্ড স্বভাৱবোৰৰ বিষয়ে নুশুনিবি শপত দিয়াৰ পাছত মোৰ মনটোক কিমান সলনি কৰিছোঁ সেইটো ময়ে জানো মাষ্টৰ কাইটি তোৰ কথা মই পেলাব নোৱাৰোঁ তোৰ কথা ৰাখিয়ে মই এজনী বেলেগ তৰা হ'বলৈ শিকিছোঁ আচলতে মোৰ খংটোৰ কাৰণে তেনেকুৱা হয় খংটো উঠিলে কাক কি ক'ব লাগে চব পাহৰি যাওঁ এইখন ল কি এইখন গামোচা আকৌ গাঁৱৰ বিহু মাছ বিহু মাৰিবলৈ যাম গৈ হা সুদিয়া সাজি বিহু মাৰিবলৈ দিয়া নাই নহয় তেনেহ'লে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হ'লা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ
জোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকি নুপুৰৰ ৰুণজুন আহিলে নামে বুকুলে খাওঁ তুমি নহলে উকা 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 মোৰ ফাগুন বাটৰ শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তই মোক দৰা সাজিবলৈ দিছ নহয় জানো তই এতিয়া যাগৈ মই যাওঁ এই ৰ'দখনত তই আৰু মোৰ লগত যাব নালাগে হা দৰকাৰ আছে মোৰ নাম তৰা এই ফাৰ্মত থকা ল'ৰাবোৰ ক'লৈ ঘৰলৈ হে মইনা মাতি দিয়াচোন মাতি দিয়া আপোনালোক চিনি পোৱাত অসুবিধা হতে নহয় নিশ্চয় আমাৰ এই অভিমান ফাৰ্মখনলৈ আহিছে হয় 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 এই ফাৰ্মখনৰ কথা লৈ আহিছো মই গাড়ীখন অহা দেখিয়ে বুজি পাইছো নিশ্চয় এইসকল ফাৰ্মলৈ আহিছে বুজি পাইছো বৰ কষ্ট কৰি এই ফাৰ্মখন গঢ় দিছে গাঁওবুঢ়া হিচাপেও ময়ো সিহঁতক যিমান সহায় কৰিব লাগে কৰিছোঁ সিহঁতে চৰকাৰী সাহায্য বিচাৰি বহুত হাবাথুৰি খাইছে বুজিছে কিন্তু আজিলৈকে এটি গোটা কৰিও পোৱা নাই এতিয়া মই ভাবিছোঁ আপোনালোকক দেখি বৰ আনন্দ আত্মহাৰা হোৱা ভাবিছোঁ ল'ৰাখিনিয়ে কিবা এটা দান অনুদান নিশ্চয় পাব মনত ৰাখিব আমি কোনো সাহায্য দিবলৈ অহা নাই তাৰমানে কি আৰু তাৰমানে আমি বুজে আমিবোৰ এইবিলাক চৰকাৰী মানুহ নহয় বুজিছে আমাৰবোৰ প্ৰাইভেট বিজনেছ এই যে মাটিখিনি দেখিছে এই মাটিখিনি চৰকাৰে মোৰ নামত দিছে কি হ'ল আপুনি দেখোন বৰ আচৰিত হৈছে
এই 2 এদিনতে এই মাটি দখলৰ অৰ্ডাৰটো আহি মোৰ হাতত আৰু ইয়াত মই মোৰ ষ্টিল কোম্পানীটো 2টা গোডাউন আৰু সেই কাষতে থাকিব মোৰ কৰ্মচাৰীসকলৰ বাবে টিভি চিনেমা কিন্তু কথাটো Don't mind. এই লোকচান মই কাৰো হ'বলৈ নিদিম এই ৰিজাৰ্ভ খালী কৰি দিয়াৰ বিনিময়ত প্ৰতিজন মেম্বাৰকে মই 50,000 টকা দিম আৰু যোগ্যতা অনুসৰি মোৰ এই কোম্পানীত এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা আৰু এই কঠোৰকে আচলতে ডাঙৰীয়া আপুনি কথাবিলাক বুজা পৰা কৰিবলৈ অহা নাই আপুনি আহিছে এই গাঁৱৰ ল'ৰাখিনিয়ে এই সজাই থোৱা উত্তৰণ ফাৰ্মখন মোক চম্ভালি কথা কবি এটা বেয়া পৰিৱেশৰ সৃষ্টি নহওক বুলিয়ে আমি অতি সহজে এই ফাৰ্মখনৰ ওচৰ চাপিছো বেয়া কৰিবলৈ কিবা কি থাকে এই ল'ৰাখিনিয়ে সজাই থোৱা এই ফাৰ্মখন আপোনালোকে গ্ৰাস কৰিবলৈ অহাটো কোনে বেয়া বুলি নক'ব আৰু এডভাইচ মানি কিন্তু এই গোবিন্দ মোহন কাকুতিয়ে কাম নকৰে কথাষাৰ মনত ৰাখিব আৰু যদি কোনো বুজা পৰাজয় নাহে কি কৰিব জোৰ কৰি ফাৰ্মখন ঢাকি দিব ভাঙকচোন চাই লওঁ ঐ ছোৱালী তই আকৌ মাতিছ কিয় যা ঘৰৰ ছোৱালী ঘৰত যা নাথাকে ডাঙৰীয়া তাই মনে মনে থকা জাতৰ মানুহ নহয় কাৰণ তাই মোৰ ছোৱালী মানে এই সনাতন গাঁওবুঢ়াৰ খংটো কিন্তু অলপ বেছি আপুনি নুচুকুৱাই ভাল হ'ব বাপেক জীয়েক দেখিছো বেছ সমাজ কৰে অকল বাপেক জীয়েকে নহয় লগত পুতেকো আছে এইখন ফাৰ্মৰ ছেক্ৰেটাৰী তহঁতৰ পৰিচয় আমাক দৰকাৰ নাই মুঠতে এই ফাৰ্মখন আমি দখল কৰিমেই কি কলি ইমান সাহস আমাৰ গাঁৱত তেজ দিবলৈ আহিছ চালা চোৰ ডকাইত লম্পট বেইমান হত এৰিলে বুলি কৈছো নহয় এৰিলে কি কৰিবি এৰিলে What? চালা মই তোক নৌৰাজ এই হিচাপ নিকাশ মোৰ এনেকৈ নহ'ব কামটো কিন্তু আপুনি ভাল নকৰিলে গাঁও কামটো কিন্তু আপুনি ভাল নকৰিলে ইমান ভোকত গাঁওখনত চাকৰি কৰিবলৈ আপোনাক কিহে পাইছিল বাৰু তইনো মোৰ চাকৰিটো কিমান বেয়া পাওঁ কিয় হা জানো মই পাপাৰ দুটাকৈ ষ্টীল কোম্পানী এই অগাধ ধন সম্পত্তি এৰি মই সেই গাঁৱত চাকৰি কৰাৰ কাৰণে পাপা মোৰ ওপৰত নাৰাজ আৰু সেই দাদায়ো বেয়া পায় সেই একে কাৰণতে কিন্তু সেই ভোকত গাঁওখনত চাকৰি কৰি সেই সৰু সৰু ল'ৰা ছোৱালীবোৰক শিক্ষা দি এজন ভাল মানুহ হিচাপে গঢ় দিয়া কিমান শান্তি আছে সেইটো মইহে জানো পাব পিছে ঘৰখনত অশান্তি সমীৰা ধন ঘটিছে খাওঁতা নাই আৰু আপুনিও থাকেগৈ দূৰত ৰাজুদা আৰু তাৰ দৌৰি ফুৰে কোম্পানীৰ কাম ঘৰত থাকিবলৈ কাৰো সময় নাই দেখোন বাইদেৱে কেতিয়াবা অকলশৰীয়া জীৱনটোলৈ মোৰ আগত দুখ কৰে
আচ্ছা বাবুল, এটা কাম কৰ, এই তহঁতে ধৰি মেলি এবাৰ দাদাৰ বিয়াখন পাতি দে। আৰে সমীৰা, মই হ'লো এটা ড্ৰাইভাৰ, ছাৰৰ গাড়ীখন কণ্ট্ৰল কৰাৰ অধিকাৰহে মোৰ আছে, কিন্তু ৰাজুদাৰ জীৱনটো কণ্ট্ৰল কৰাৰ অধিকাৰ মোৰ নাই। চা বাবুল, এই ঘৰখনৰ মানুহে তোক কেৱল ড্ৰাইভাৰ বুলি নাভাবে। এই মায়ে তোক কিমান মৰম কৰে তই জাননে? সেইটো মই না বুলি নকওঁ। 10 বছৰে হ'ল ইয়াত মই গাড়ী চলাই আছোঁ, বহুত মৰম পাইছোঁ বাইদেউৰ পৰা। সেয়েহে কৈছোঁ, বাইদেউৰ কথা আপোনালোকে অলপ ভাবক। নাভাবে সিহঁতে কোনেও মোৰ কথা নাভাবে। ভবাহেঁতেন এই প্ৰকাণ্ড ঘৰখনত মোক অকলশৰে এৰি থৈ সিহঁতে আঁতৰি নাথাকিল হয়। অঁ, তহঁতৰ কি মোলৈ এবাৰো মনত নপৰে? এগৰাকী মাতৃয়ে উপযুক্ত বয়সত পুত্ৰ বোৱাৰীৰ সংগ বিচাৰে। তহঁতৰ কি মোলৈ অলপো দায়িত্ব নাই? মা, এই পাপা আৰু ৰাজুদা দেখোন তোমাৰ লগত আছে। ঘৰত থাকিলেহে বুজিবি। মাহটোৰ ভিতৰত বাপেক পুতেক দুইটাই ৰুমত কেইঘণ্টা জিৰণি লয়? হ'ব মা, এই মই থাকোঁতে এইবাৰ এই ৰাজুদা বিয়াখন পাতি দিম। ৰাজুৱে বিয়া নাপাতে। সি মাতৃৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰে। কিমান দিন বুজালো, সি কেৱল তোৰ কথাহে কয়। সমীৰ, মোৰ কথা? অঁ তাৰমানে মই তই যদি মাৰ প্ৰতি অকণমান অন্তৰত ঠাই ৰাখিছ, তেনেহ'লে সোনকালে কিবা এটা কৰ। এই পাপাই বা আকৌ কি কয় মা? ক'বলৈ আৰু কিটো আছে? নিজৰ বিজনেছৰ বাহিৰে মানুহজনৰ অন্য কথা ভাবিবলৈ জানো সময় আছে? কিন্তু মা, মই এতিয়াই চুপ! তয়ো সেই একেই আপত্তি দেখাবলৈ চেষ্টা নকৰিবি। তহঁত সকলোৱে নিজৰ ব্যস্ততাক লৈ জীয়াই থাকক, কিন্তু মই কাক লৈ জীয়াই থাকিম? তহঁত সকলোৱে মোৰ দুখ দি ভাও দিয়া নহয়। মা, নেকান্দিবা নেকান্দিবা, মই বিয়া পাতিম এবাৰ। অঁ, মই পাতিম, কিন্তু ছোৱালী কিন্তু মোৰ পচন্দ হ'ব লাগিব দেই। কোনো কথা নাই। তই যে এজনী শেষ মাহৰ ছোৱালীহে বিয়া কৰাবি, তাত কোনো জাত ফুল ভাল বেয়া বিচাৰ কৰিবলৈ মই নেযাওঁ। সোনকালে এগৰাকী বোৱাৰী লাগে। সমীৰ, বাহ, এয়াহে মাক পুতেকৰ মৰম। নব ঘৰত সোমোৱাৰ পাছত দেখিবা সমীৰা কেওফালে হাঁহি আনন্দৰে ভৰি পৰিব। ছাৰহঁত আহিছে। বাবু ছাৰ, এই চাবিটো ল। গাড়ীখন অলপ প্ৰব্লেম দি আছে, তই ঠিক কৰি লৈ আহিবি। ঠিক আছে ছাৰ, আহিছোঁ। গৌৰী, মোৰ খানাটো ৰেডি। ঐ সমীৰ, তোৰ লগত মোৰ কথা আছে। কি কথা পাপা? এই তইতো নয়নপুৰতে থাকো। এই ৰিজাৰ্ভত যে ফাৰ্মখন খুলিছে, এইটো কিমান দিন হ'ল? নয়নপুৰৰ ফাৰ্মৰ কথা প্ৰয়োজন আছে। তাত ফাৰ্মখন খোলা 2 বছৰ হৈছে পাপা, কিন্তু কিয় সুধিলা পাপা? ৰিজাৰ্ভটোৰ মাটিখিনি মোক নাই, কিন্তু ফাৰ্মখন মই উঠাই দিম। পাপা, তুমি এই কাম কৰিব নোৱাৰা। কি প্ৰয়োজনত তুমি চৰকাৰী সম্পত্তি এটা দখল কৰিবলৈ ওলাইছা? প্ৰয়োজনত মই বেদখল কৰিম। কিন্তু সেই ল'ৰাখিনিৰ কথা কি হ'ব পাপা? এই তই আকৌ সিহঁতৰ হৈ ওকালতি কিয় কৰিছ? কাৰণ তুমি এইটো অন্যায় কৰিব ওলাইছা পাপা। তই মোক ন্যায় অন্যায়ৰ শিক্ষা দিবি? এই গোবিন্দ মোহন কাকতিক তই ন্যায় অন্যায়ৰ শিক্ষা দিবি? তাৰ মানে তই সেই মানুহবিলাকৰ লগত থাকি থাকি সেই ফাৰ্মখনৰ সক্ৰিয় অংশীদাৰ হৈ পৰিছ।
অংশীদাৰ মই নহয় পাপা, কিন্তু সেই ফাৰ্মখনৰ প্ৰতি মোৰ অন্তৰত মোহ আছে। প্লিজ পাপা, তুমি এই কাম নকৰিবা। কোন সমীৰ, সেই মোহ লৈ তই তালৈ দুনাই যোৱাৰ ইচ্ছা নকৰিবি। কাৰণ তই এই গোবিন্দ মোহন কাকতিৰ ল'ৰা, আৰু কাৰো যে অপমান মই সহ্য কৰিব নোৱাৰো এই কথা কিন্তু তই ভালদৰে জান। কথাবোৰ মই বুজা নাই পাপা। এই গাঁৱৰ সেই ক্ষুদ্ৰ ফাৰ্মখনে তোমাৰ ওচৰত কি অপৰাধ কৰিলে? অপৰাধ কৰিছে, সিহঁতে ডাঙৰ অপৰাধ কৰিছে। আৰু অন্যায় নকৰোঁ বুলি মই এটা প্ৰস্তাৱ লৈ তাত গৈছিলোঁ, কিন্তু সিহঁতে নুবুজিলে, মোক অপমান কৰিলে, ৰাজক অপমান কৰিলে। আৰু সিহঁতে যেতিয়া মোৰ লগত যুঁজিব বিচাৰিছে, যুদ্ধখন কিন্তু মই ভালদৰে কৰিম। ঠিক আছে পাপা, যুদ্ধ যেতিয়া তুমি ঘোষণা কৰিলাই, তেন্তে ময়ো কওঁ শুনা। শ্ৰীকৃষ্ণই যেনেকৈ সেই নিৰপৰাধীৰ পাণ্ডৱক সহায় কৰিবলৈ অৰ্জুনৰ সাৰথি হৈছিল, ঠিক তেনেকৈ তোমাৰ এই অন্যায় যুদ্ধৰ ক্ষেত্ৰত সেই গাঁৱৰ নিষ্কিন ল'ৰাখিনিক সহায় কৰিবলৈ ময়ো হ'ম উদয়ন সংঘৰ সাৰথি। তাৰ কথা শুনিলে নগেল, এইবোৰ কাৰণে মই তাক এই গাঁওখনত চাকৰি কৰিবলৈ মানা কৰিছোঁ। বুজিব ছাৰ, বুজিব বুজিব। সেইটো কুমলীয়া লোৱা নহয় জানো? বয়স হ'লে সকলো ঠিক হৈ যাব। তাৰ বয়সত ছাৰ মইতো কমটো নাছিলোঁ। এতিয়াহে মোৰ এই মগজুটো অকণ পৰীক্ষা হৈছে। আৰু সেই লেতেৰা কথাবোৰ শুনি তাৰ ব্ৰেইনটো লেতেৰা কৰি তাক মই সেই গাঁওখনত চাকৰি বন্ধ কৰি দিব। হয় ছাৰ, হয়। নহ'লে বোপাক ট্ৰেন্সফাৰকে কৈ লৈ আহক। ট্ৰান্সফাৰ নহয় নবেন, আমাৰ এই তেজৰ লগত নিমিলা তাৰ সেই মাষ্টৰী চাকৰিটোকে কেনচেল কৰি দিব। হয় সি বিজনেছ কৰক, নহ'লে সি বেলেগ এপইণ্টমেণ্ট ৰাজু বোপা আহিছে হ'বলা। পাপা, কাম হ'ল। SDC সাহেব কালিলৈ ৰাজহ মন্ত্ৰী কল্যাণ শৰ্মা ঘৰলৈ যাব। 2 এদিনতে অৰ্ডাৰটো আহিব। অন্য কোনো প্ৰব্লেম? ন' পাপা, কোনো প্ৰব্লেমৰ কথা কোৱা নাই। কামবোৰ অতি সহজেই হৈ যাব। ছাৰ, যদি আকৌ সেই ল'ৰাবোৰে কিবা কৰে, মানে ডেকা ল'ৰাটো ছাৰ সেই গণ্ডগোল কৰি দিব পাৰে ছাৰ। সিহঁতকেইটা মাও বুলি মাৰি দিব পাৰে ছাৰ, কাকো বুলি কাটি দিব পাৰে ছাৰ। তোমাক কিয় দৰমহা দি ৰাখিছোঁ? মানে ছাৰ, মই সিহঁতৰ সৈতে গৈ কাজিয়া কৰিব লাগিব। নাই ছাৰ, তেনেকুৱা কাম কৰিব নোৱাৰা হ'লো নহয় ছাৰ। নহয়, মোৰ ডায়েবেটিছটো আছে তাত। ডায়েবেটিছ আছে, পেচাবটোৱে গণ্ডগোল কৰি থাকে। ছাৰ, মই মাৰপিট খোৱাটো দূৰৰে কথা ছাৰ। মই যদি সিহঁতৰ লগত কাজিয়া কৰিব যাওঁ, ছাৰ মোৰ কাজিয়া যদি কওঁ নহয়, এম্বুলেঞ্চ এখন লৈ যাব লাগিব ছাৰ। তুমি আৰু কাজিয়া কৰিবা, তুমি মাৰপিট কৰিবা। মাৰপিট কৰিব নালাগে, মেনেজ কৰিব লাগিব। এই টকা দিলে আজিকালি মাৰপিট কৰা মানুহৰ অভাৱ নাই। ছাৰে কিন্তু বৰ বেলেগ এটা
লগত কাজিয়া কৰিব পাৰোঁনে বাৰু আপোনাৰ দেখিছোঁ ভয়টো অলপ বেছিয়ে আংকল কি কোৱা হে ভয় নকৰিম ভয় নকৰিম তোমাৰ নিচিনা বয়সত তোমাৰ এখনতে 5টা 6টা মানুহ উপায় দিছোঁ এতিয়া মোৰতো বয়স হ'ল দিয়াচোন মোকো যদি সিহঁতকেইটা উপায় দিয়ে তেতিয়া কি হ'ব বাৰু সেইবোৰ পাছত হ'ব এতিয়া আপুনি মোৰ লগত যাব লাগিব এতিয়া আকৌ ক'লৈ যাব লাগিব নয়নপুৰলৈ নয়নপুৰ আকৌ কি কাম আছে বহুত কাম আছে বাবুল ক'ত বাবুল বাহিৰত গাড়ী চাফা কৰি আছে বাবুল চাওঁ বোপাই মাতিছে তোক হেৰা মই নহ'লে আজি নেযাওঁ দিয়া আজিয়ে যাব লাগিব কিয় ৰাজদা মোক মাতিছিলে এই পাপা বিয়ালৈ কেতিয়া যাব ৰাতি 8টা বাজিত যাব সন্ধ্যা 6 বজাত তই মোৰ লগত ওলাবি ক'লৈ সেই বুলি আমি হাত খাবতি বহি থাকিলে হ'ব নেকি আইনখন অকল কিহঁতৰ বাবেহে আছে নেকি কচোন কিমান নাই ৰবিচোন তই ইমান গৰম হ'ব নালাগে হেৰৌ চিন্তা ভাৱনা নকৰাকৈ যধে মধে কামবোৰ কৰি গ'লে হ'ব নেকি সিহঁত হৈছে হাত দীঘল মানুহ সৰু বুঢ়ীলে যিকোনো কাম কৰিব পাৰে আৰু আমিও কৰিম এই আইনৰ কাম আমিও চাপিম সিহঁতৰ বাপেকৰ ঘৰৰ সম্পত্তি এটা আমি দখল কৰি থকা নাই নহয় সিহঁতৰ কথা পাতি চলি গ'লেও বৰ বেছি লোকচান নহ'ব যেন পাইছোঁ ভাবচোন চাকৰি দিব 50,000কৈ টকা দিব সেই কথা মনলৈ নানিবি কিনে সিহঁতৰ সেই 50,000 টকীয়া উপহাৰতকৈ আমাৰ শ্ৰমৰ মূল্য বহুত বেছি সেই ফাৰ্মখনত আমাৰ তেজ আছে এই 25জন সদস্যৰ মূৰৰ ঘাম মিহলি হৈ এই ফাৰ্মখন গঢ়ি উঠিছে মই অন্তত এই ফাৰ্মখন এৰি দিব নোৱাৰো ঠিক কৈছে অকল এই ফাৰ্মখনৰ পৰা গৌৰৱ এই সিহঁতৰ চলাহী পথত ভুল গৈ আমাৰ গৌৰৱটো দলিয়াই দিব নোৱাৰো কাইলৈ মানুহ গোটাই মিটিং পাতিম এই গোটেই গাঁৱৰ মানুহক খবৰ দিম আমাৰ এই বিপদৰ সময়ত গাঁৱৰ প্ৰতিঘৰ মানুহে আমাক সহায় কৰিব আৰে চালে কিয় সহায় নকৰিম ময়ো কৰিম কিন্তু তহঁতৰ লগত নন্দকাই আৰে মোক চালা কোনেও নুবুজিব মই কিন্তু বুজো আৰে তহঁতৰ কথা মই বুজি পাওঁ কথা ক'বলৈ আহিছ যা আমি কোনেও দূৰৰ কথা পাতো যা 10 তুমত পাতিব লাগিব মই কৈছো 10 তুমত পাতিব লাগিব আৰে চালা তই নাপাতিলেও নাই যা মই এই অকণৰ লগত কথা পাতিম তহঁতৰ কথা ৰাখিয়ে মই 3 দিন ধৰি আৰে মুখলৈ নিয়া নাই কিমান কষ্ট পাইছোঁ মইহে জানো আৰে চুলাই কথা মনত পৰিলে সেই মই নদীৰ পাৰলৈ যাওঁ আৰু তাতে গৈ মই পানী এগিলাচ খাওঁ আৰে আজি 3 দিন হ'ল চুলাই সলনি মই সেই পানী এচুলুকাকে খাই জীয়াই ইয়াৰ পিছতো তহঁতে যদি মোৰ লগত কথা নাপাতে নহয় লোকচান কিন্তু তহঁতৰে হ'ব কৈ দিছোঁ কিডাল লোকচান কৰিবি বাদ দে
আমাৰ কাৰণে কিবা ত্যাগ কৰিব পাৰিছে সেই তাকো আমাৰ মাজত লৈ ল'লোঁ দে হ'ব দে এতিয়া আমাৰ মূল কথালৈ আহোঁ এই কালিলৈ মিটিং পাতি আমি চিন্তা কৰিম আমি যুঁজখন কেনেকৈ পাতিম পিছে সিহঁতৰ লগত ফেৰ মাৰিব গৈ যদি আমাৰ পানীত হাঁহ নচৰা অৱস্থা হয় তেতিয়া এই সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব এই মাষ্টৰ গাড়ী খবৰ এটা দিব লাগিছিল কিন্তু এৰা এইখিনি সময়ত যদি মাষ্টৰ কাইদি থাকিলেহেঁতেন আমি বহুত সকাহ পালোহেঁতেন এই থহেৰ চহৰীয়া ডেকাহে কি তাৰ সহায় কৰিব সিহঁতক একেবাৰে বিশ্বাস কৰিব নোৱাৰি এই চহৰৰ কথা বাদেই দে এই একেখন ঘৰতেই বেলেগ বেলেগ মনৰ মানুহ থাকে আৰু সেই মাষ্টৰ কাইদিৰ কথাটো বেয়াকৈ নকবি এই আমাৰ লগত এই ফাৰ্মখনৰ কাৰণে কেনেকৈ কাম কৰিছিলে তই নাজানো নেকি অঁ এই মাষ্টৰ গাড়ীৰ কাৰণে আজি আমি ইমান আগবাঢ়ি যাব পাৰিছোঁ বেছি কথা কৈ লাভ নাই গম পাইছ তৰা তৰা তহঁতক বিচাৰি পদুম গাড়ীখন হাই ৰাম ক'ত আছে আমাৰ ঘৰতে আছে আকৌ ঐ বলো আমি তালৈকে যাওঁ বলে না গৈ আছোঁ কোনে এজনী আমাৰ ফাগুনী বেৰীৰ ছোৱালী নহয় এই হয় নেকি এই সৰুতে দেখা যে ধৰিবই পালা তাতে এতিয়া ধুনীয়া যদি নগ'লেও বাকী ভাল খবৰ মাহঁতো ভালেই পিছে ক'লে যাবা আৰু ঘৰলৈ ইমান দিনৰ মূৰত আহিছা আজি থাকা আকৌ নহ'ব নহয় এই দাদা আজি ৰাস আকৌ ইমান দিনৰ মূৰত আহিছে তাইকতো মই কৈছিলে থাকিবলৈ তাই বোলে নাথাকে যায়গৈ আজি যোৱা দিয়া চোৱাচোন আমি ফাৰ্ম বনাইছোঁ দেখিছোঁ ভাল লাগিল বাছত আহিলে থাকি যাম দিয়ক হ'ব দিয়া বোলে পইচা যেতিয়া লোৱা কিবা প্ৰব্লেম আছে তেতিয়া নালাগে দিয়া পিছত আহিবা কিন্তু লগ পাম কিন্তু দেই ঠিক আছে দিয়া যাওঁ পাৰিলে তোমাৰ নাম্বাৰটো দি যাবচোন পোৱাকৈ দেই কিহে নন্দকাই আজি দেখোন চেহেৰাটো বৰ ভাল দেখিছোঁ তই মোক ঠাট্টা কৰিছ ন ক'ত ঠাট্টা কৰিলোঁ তোক সুধিছোঁহে সুধিছ তই তাৰ মানে তই মোক কষ্ট কৰিছ ঠিক আছে দে সত্য কথাত ভেজাল নাই মই তোক যদি কওঁ ওলোটাকৈ প্ৰশ্ন কৰোঁ তেতিয়াহ'লে তই কচোন এই গাভৰু ছোৱালী এই সন্ধ্যা কালখন এই নদী পাত এই আকৌ কওঁ পাহৰিয়ে থাকোঁ নহয় কি আছিল ফাগুনী মাহী পেহী এই তাতে সৰুতে দেখা যে পাহৰিয়ে থাকোঁ দে কি তাইক এই সন্ধ্যা নদী পাৰলৈ কিয় লৈ আহিব লাগে কিয় নাথাকো মানে এতিয়া তই যাবি ঠিক আছে মই আকৌ সেই সেইফালে কাম এটা আছে তালৈকে যাম তোক বাৰু সেই মই গাড়ীত তুলি থৈ যাম এই তই ভয় কৰিব নালাগে আকৌ মই আকৌ সেই আগৰ অভ্যাসটো যে এৰি দিলোঁ দে কি কবি আৰু এই ফাৰ্মতে লাগিছোঁ কাইলৈ পৰা মই এই ফাৰ্মত জইন কৰিম বুজিছ মোৰ লগতে যাব পাৰিবি থাকিবলৈ কৈছিলোঁ নহয় নাথাক হ'ব দে আজিলৈ যাওঁ বাছত আহিলে থকাকৈ আহিম তই যাগৈ যা ঘৰ